নমস্কাৰ। আজি মই আপোনালোকলৈ কাতি বিহু বা দিৱালীত আপোনালোকে ঘৰত থকা বস্তুৰে এই মিঠাইবিধ বনাব পাৰিব। কম সময়ত আৰু কম বস্তুৰে টেষ্টি মিঠাই ৰেচিপি এটা। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠাইটো বনাবলৈ বাতিটোৰে ময়দা লৈছোঁ। এয়া মই দুবাতি লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। এয়া কাতি বিহু দিৱালীত আপোনালোকে এইদৰে বনাব পাৰিব। ইয়াত মই অলপ সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এয়া মই ক'লা জিৰা আধা চামুচৰ আধা, এয়া দেখিছেনে, কেইটামান দি দিছোঁ। ইয়াত মই 1 পিঞ্চ জোখত এয়া বেকিং চ'ডা দি দিছোঁ। একেবাৰে সামান্য পৰিমাণৰ দি দিব। এতিয়া এই গোটেইখিনি এবাৰ এইদৰে চামুচখনেৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম মই ঘি মই এয়া চামুচখনেৰে, ডাঙৰ চামুচখনেৰে এয়া 2 চামুচ দিলোঁ। এয়া মই প্ৰথমতে 3 চামুচ দি লৈছোঁ। আপোনালোকে ঘিৰ ঠাইত ৰিফাইনো দিব পাৰিব। এতিয়া এইখিনি মই হাতেৰে ভালদৰে ময়ানটো ভালদৰে দিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই 3 মিনিট সময় ভালদৰে ময়ানটো এইদৰে দি লৈছোঁ। আপোনালোকে এইদৰে চাই ল'ব। এইদৰে যদি লাডুৰ দৰে হৈ যায় তেতিয়াই হৈ যাব। যদি নহয় তেতিয়া আপোনালোকে 1 চামুচ বা 2 চামুচ যি দিয়ে ঘি বা ৰিফাইন দি দিব পাৰিব। এইদৰে আপোনালোকে কেৱল ময়ানটো ভালদৰে লগাই ল'ব। এয়া দেখিছেনে, এইদৰে হ'ব লাগিব। মই ভালদৰে লৈছোঁ। এতিয়া মই এয়া পানী লৈছোঁ আধা গিলাচ। পানী আপোনালোকৰ পৰিমাণটো নকওঁ, কমকৈ দি আপোনালোকে মঠি যাব। একেবাৰে কোমলো নকৰিব ডোটো আৰু টানো নকৰিব। এইদৰে অলপ অলপকৈ পানী দি মঠি যাম। এইখিনি মই কমকৈ পানী দি মঠি ল'লোঁ। এয়া মই আধা গিলাচ পানী লৈছিলোঁ, আধা গিলাচৰ আধাহে ব্যৱহাৰ কৰিলোঁ, বাকীখিনি ৰৈ গ'ল। এইখিনি মই ভালদৰে এয়া মঠি ল'লোঁ। এইদৰে মঠি ল'ব। এতিয়া মই ইয়াতে আৰু এচামুচ ঘি এইদৰে দি দিছোঁ। আপোনালোকে যি দিয়ে, ৰিফাইন দিলেও হ'ব। এইদৰে ওপৰত অলপ লগাই দহ মিনিট সময় মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া আকৌ এবাৰ এইদৰে অলপ মঠি ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াৰে মই সৰু সৰু আমি যেনেকুৱা পুৰি বনাওঁ সেইটো জোখত মই এইদৰে লাড্ডু কেইটামান কৰি ল'ম। প্ৰথমতে মই এয়া 3টাই বনাই লৈছোঁ। এয়া এটা লাড্ডু লৈ লৈছোঁ। লৈ বেলি ল'ম। অলপ পাতলকৈ বেলিব লাগিব, বেছি ডাঠকৈ নৰখাব। অলপ দীঘল হ'লেও কথা নাই। এইদৰে এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ছুৰী এখন লৈছোঁ। ছুৰীখনেৰে এইদৰে ছাইডৰ পৰা নল'ব, মাজৰখিনি এইদৰে আপোনালোকে ভালদৰে চাই যাব। পাতলকৈ এইদৰে মই কাটি লওঁ। বেছি ডাঙৰ কৰা নাই, সৰুকৈ 2টা মূৰ মই কাটি নলওঁ। এইদৰে ৰখাই লৈছোঁ। আপোনালোকৰ ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে মই কিমান পাতলকৈ কাটিছোঁ। এইদৰে আপোনালোকে পাতলকৈ কাটি ল'ব। এতিয়া মই ইয়াতে অলপ এইদৰে ৰিফাইন দি দিছোঁ।
ৰিফাইনখিনি এইদৰে লগাই লৈছোঁ। এয়া দেখিছে, এইদৰে লগাই ল'ব। ঘিও লগাই ল'ব পাৰে, মই ৰিফাইনে দি দিলোঁ। এইদৰে লৈ এই ছাইডটোৰ পৰা এইদৰে গোটেইখিনি উঠাই আহিব। এইদৰে উঠাই ল'ব। এটা মই আপোনালোকক সম্পূৰ্ণ ভালকৈ দেখাই দিছোঁ, এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে উঠাই ল'ব। লৈ ইয়াৰে এইদৰে অলপ পকাই ল'ব। লৈ এই ছাইডটো এইদৰে ঘূৰাই ঘূৰাই আহিব। এয়া দেখিছেনে, এইদৰে ঘূৰাই আহি এই ছাইডটো ইয়াতে তলৰ পিনে এইদৰে সোমাই দিব। দি অকণমান এবাৰ বা দুবাৰ, বেছি নহয়, এবাৰ বা দুবাৰ এইদৰে আপোনালোকে বেলি ল'ব। বেছি নহয়, এবাৰ বা দুবাৰ। এয়া দেখিছেনে, এয়া মোৰ এটা, মই 7টা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম হওঁতে এইদৰে দি দিব লাগিব। বেছি গৰম কৰি নল'ব, ৰিফাইনখিনি অলপ গৰম হওঁতে এইদৰে দি যাব। এয়া 7টাই মই প্ৰথমতে দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাই এইদৰে আপোনালোকে লৰাই নিদিব। 3 মিনিট সময় এইদৰে থৈ দিব। এয়া 2-3 মিনিট সময়ৰ পাছত এইদৰে লুটিয়াই দিব। এয়া দেখিছেনে, গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এয়া মই ইলুটি শিলুটিকৈ ভালদৰে মচমচীয়াকৈ এইদৰে ভাজি ল'ব। এয়া দেখিছেনে, এইদৰে এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। এয়া মই নমাই ল'লোঁ। একেদৰে মই দ্বিতীয়বাৰো এইদৰে দি দিছোঁ। এইদৰে 2-3 মিনিট সময় মই থৈ দিম। মোৰ ইলুটি শিলুটিকৈ ভাজি লোৱা হৈ গ'ল। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি ল'ম। এয়া মই গোটেইখিনি ভাজি এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এয়া মই কাপটোৰে 1 কাপ চেনি দি দিছোঁ। 1 কাপ চেনি দি দিছোঁ। আধা কাপ এয়া পানী দি দিছোঁ। এইখিনি মই উতলাই ল'ম। এয়া চেনি পানীখিনি এইদৰে আপোনালোকে চেক কৰি ল'ব। এয়া দেখিছেনে, এডাল তাৰৰ দৰে হৈছে। এডাল তাৰ এইদৰে হ'লে আপোনালোকে এইখিনি ৰেডি হৈ যোৱা বুলি জানিব। ইয়াত মই আধা চামুচ জোখত এয়া নেমু এইদৰে চেপি দি দিছোঁ। এতিয়া মই ইয়াতে এইদৰে দি যাম। মোৰ অলপ বনাওঁতে সৰু ডাঙৰ হ'ল, একো কথা নাই। আপোনালোকক মই দেখাই দিম কি কৰিব লাগিব। এইদৰে ইলুটি শিলুটি কৰি ল'ব। এয়া দেখিছেনে, এইখিনি মই চেনি পানীত এইদৰে দি এতিয়া এয়া মই চেনিত দি দিছিলোঁ। এয়া মই চেনি নিদিয়াকৈ দিছোঁ। আপোনালোকে যদি কোনোবাই ঘৰত চেনি নিদিয়া নোখোৱা থাকে এইদৰে বনাব, আৰু এই খালে এইদৰেও বনাব পাৰে, আৰু 2 ধৰণেও বনাব পাৰে। এতিয়া মই ইয়াতে অলপ চিলভাৰ বৰফেৰে এইদৰে গাৰ্নিছ কৰি দি দিম। আপোনালোকে যদি থাকে দিব, নাথাকিলে নিদিলেও কথা নাই। দিৱালী বুলি বনাইছোঁ, সেইকাৰণে অলপ এইদৰে মই দি দিছোঁ। অলপ এইদৰে দি দিছোঁ। এতিয়া মই ইয়াত ওপৰত অলপ এইদৰে পিস্তা গুড়ি কৰি দি দিছোঁ। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব, আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে
খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে বনালে নিশ্চয় গমেই পাব। এয়া মই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।